বৰ্তমান অসমৰ পাৱলমৰ গামোচা, পাৱলমৰ চাদৰ মেখেলা, 2 নম্বৰী সূতাৰ, পলিষ্টাৰ সূতাৰ কাপোৰ মেইন ভাণ্ডাৰ ধেমাজি হৈ পৰিছে। এইখন হৈছে ৰেপিয়াৰ। এইখনত পাৰ ডে 225খন ওলায়। এবাৰত 4খনকৈ ওলায়। 15 মিনিটত 4খন গামোচা ওলায়। নয়নজ্যোতি ডেকা, নয়নজ্যোতি ডেকা, নয়ন। আগতে ইহঁতে পলিষ্টাৰ বৈছিলে, দিগত পলিষ্টাৰ, বাণীটো পলিষ্টাৰ বৈছিল। এতিয়া পাৱলমৰ বুলি চিনি পাবলৈ সুবিধা আছিলে। এতিয়া আমাৰ মানুহে শিকাই দিছে কটন বব লাগে, সেইকাৰণে আজিকালি কটনৰ বই, আৰু সেইকাৰণে চিনিব বহুত অসুবিধা পায় মানুহবিলাকে। সোমবাৰ আৰু বুধবাৰে কোচবিহাৰত এখন বজাৰ হয়। সেই বজাৰখনৰ পৰা অসমৰ বিভিন্ন ঠাইত সেইবিলাক গামোচা গুচি যায়, চাদৰ মেখেলা গুচি যায়। সোমবাৰে ৰাতিপুৱা 5 বজাৰ পৰা 10 বজালৈ এই বজাৰখন আৰম্ভ হয় কোচবিহাৰত। তাতে গোটেইবিলাক বিক্ৰী হয়। আৰু কোনো কাগজ, কোনো বিলত নোহোৱাকৈ দ্বীপ নামৰ আৰু গোপাল নামৰ 2খন ছুপাৰত এইবিলাক অসমৰ বিভিন্ন জেগাত ছাপ্লাই কৰে। এবাৰত 4টা গামছা ওলাই। দাদা একদিনে কিতনা? 200 পিস একদিনে। ঠিক আছে, ভালো। মানে 50 টাকা। রেপিয়ার লাগলে বলো, আমি বলবো। রেপিয়ার আমাকে লাগবো একটা। এবার চালু করে দাও।